এয়া দেখিছেনে সকলোবোৰ মানুহ কেনেকৈ বহি আছে। এয়া আমাৰ দুখন গাঁও মিলি মাঘ বিহুৰ পিছত মানে এটা খানা খোৱা আমাৰ পৰম্পৰা চলি আহিছে। এজনে ইয়াত ধূপ এফালে ঘূৰাই আছে আৰু সকলোৱে দিয়া মেলাত ব্যস্ত হৈ আছে। যিহেতু দুখন গাঁও মানুহ বহুত মানুহ হয় ন, গতিকে এজন দুজন মানুহ একো নহয়, 20-25জনমান মানুহ তেনেকৈ লাগে আৰু ভোজ বুলি ক'লে চবেই খানা খাবলৈ মন যায় নহয়নে বাৰু। এইটো খোৱা মানে অলপ হেৰিয়ে বেলেগ আৰু সকলোবোৰ মানুহ গোট খাই আছে, খোৱা খাই আছে, যোৱা গৈ আছে আৰু এয়া আমিও খাই আছোঁ তেনেকৈ। এয়া ভেলাঘৰ দেখিছেনে বাৰু, এই সকলোবোৰ মানুহে খায়ে আছে। এয়া খানাটো বহুত মানে ভাল লাগিছিল দেই খাই, যিহেতু নিৰামিষ আছিলে যদিও ভালেই লাগিছিল বাৰু। এয়া আমি খাই পেলাই এয়া ৰৈ আছোঁ, তামোল খাই আছে তেওঁলোকে। এইজন আমাৰ ওচৰৰে দাদা তেওঁ খাই পেলাই ওলাই আহিছে আৰু এইবোৰ মানুহ আহি আছে। খানা খাই আহি আমি এফালে ফুৰিবলৈ আহিলোঁ, ওচৰৰ বা এজনী ঘৰলৈ বিহু খাবলৈ মাতিছিলে। এয়া ওচৰৰ বৌকেইজনীৰ সৈতে আহিলোঁ। দেখিছেনে ঘৰটো কিমান ধুনীয়া, পৰিৱেশটো কিমান সুন্দৰ লাগিছে। এয়া তেওঁলোকৰ ঘৰত আহি চাহ দিলে আৰু এয়া বাইদেউ ভিনদেউ ধুনীয়াকৈ হাঁহি আছে তেওঁলোকে, আৰু এয়া বৌ কিবা জমনি কথা কৈ আছে দেই। আজিলৈ বাই।